কছাৰী ৰাজ্যৰ ৰাজধানী খাছপুৰ। আহোম স্বৰ্গদেউসকলৰ সমান্তৰালকৈ অসম ভূমিত শতিকাজুৰি ৰাজত্ব কৰা কছাৰী ৰজাৰ ৰাজধানী আছিল শিলচৰ চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত অৱস্থিত খাছপুৰত। স্থানীয় লোক তথা বহু ইতিহাসবিদৰ মতে ১৭৪০ খ্ৰীষ্টাব্দত কছাৰী ৰজাই খাছপুৰত ৰাজধানী পাতিছিল। খাছপুৰত থকা এই বিশাল প্ৰত্নতাত্ত্বিক সমল আৰু ভগ্নপ্ৰায় অট্টালিকাসমূহে প্ৰমাণ কৰে যে এটা সময়ত এই স্থানত এক উন্নত সভ্যতাৰ বসতিস্থল আছিল। কিন্তু শেষৰজন কছাৰী ৰজা গোবিন্দ চন্দ্ৰ সাজনুৰ মৃত্যুৰ পিছত ব্ৰিটিছ চৰকাৰৰ অধীনলৈ আহিছিল কছাৰী ৰাজ্য। সময় বাগৰাৰ লগে লগে কালৰ বুকুত হেৰাই যাব ধৰিছে এই ঐতিহাসিক সম্পদসমূহ। বিশাল অঞ্চলজুৰি সিঁচৰতি হৈ থকা এই স্থানত এতিয়াও অক্ষত অৱস্থাত আছে বিষ্ণু মন্দিৰ, কালী মন্দিৰ আৰু বাৰদুৱাৰী। খাছপুৰৰ এই ৰাজপ্ৰসাদৰ ভগ্নাৱশেষসমূহে প্ৰমাণ কৰে যে সেই সময়ত স্থাপত্য কলা আছিল বহু উন্নত। খাছপুৰৰ এই ঐতিহাসিক কছাৰী ৰাজ্য চাবলৈ প্ৰতিদিনে ভিৰ কৰে বহু পৰ্যটকে। বছৰৰ পিছত বছৰ ধৰি কছাৰী ৰজাসকলৰ গৰিমা ধৰি ৰখা খাছপুৰৰ এই আপুৰুগীয়া সম্পদসমূহে পৰ্যটন ক্ষেত্ৰত কঢ়িয়াইছে যথেষ্ট সম্ভাৱনা।